Hello guys, good afternoon. Itu চাও মই এটা নতুন ৰেচিপি বনাইছো পটলৰ পুৰ পটলৰ ভিতৰৰ গুটিবোৰ উলাই লৈছো মই উলাই খানে ইয়াতে আপোনাৰ তেলত এই পটলৰ গুটিবোৰ ৰসুন তাৰপিছত কেটামান কেঁচা জলকীয়া আৰু পিয়াজ এইটো অলপমান ভাজি লৈছো ভাজা হোৱাৰ পিছত অলপমান যেতিয়া টানা টানা অৱস্থাত হ'ব এইটো বন্ধ কৰি এই পটলৰ ভিতৰত সোমাই খানে দিম আৰু এইটো বেচন দি মিলাই খানে এইটো ফ্ৰাই কৰি খানে বনাম চাই লওক এইটো মছলাখিনি এতিয়াও তেল এৰা নাই তেলটো যেতিয়া এৰি দিব এইটো বন্ধ কৰি দিম এইটো চাওক এইটো মছলাটো মই ভাজি ললোঁ ভাজিটো লোৱাৰ পিছত এতিয়া মই এতিয়া হালধি দিছোঁ অলপমান আৰু অলপমান জিৰাৰ গুড়া আৰু আপোনালোকৰ টেষ্টৰ হিচাপতে অলপমান নিমখ দি দিব ইয়াতে অলপমান নিমখ দি দিছোঁ চাই লওক তেল এৰি দিছে এতিয়াও দেখিছে তেলটো আৰু পূৰা এৰি দিব লাগিব ইয়াতে অলপমান জিৰা নিমখ সব মিলাই খানে শুকান যেতিয়া হৈ যাব এইটো বন্ধ কৰি দিব গেছটো বন্ধ কৰি এইটো সব মছলাখিনি কেৰাহীৰ পৰা মই ওলাই লৈছোঁ এটা প্লেটত এতিয়াও বেচন আৰু চাউলৰ গুড়া অলপমান জলকীয়াৰ গুড়া আৰু নিমখ আৰু অলপমান হালধি দি খানে এইটো এনেকৈ বেটাৰ কৰিছোঁ কেৰাহীত তেল দিছোঁ গৰম হওক তেতিয়ালৈকে মই এইটো পেষ্টটো ইয়াতে সোমাই লওঁ পটলটো বেছি ইমান গুটি নাই ইয়াতে অলপমান কৰি কৰিব লাগিব যি দেখা গৈছে এইটো আপোনালোকে ইয়াতে শুকান মাছ মিলাই খানেও কৰিব পাৰে যোনে যোনে খায় এইটো চাওক এইটো যে মই ষ্টাফিংটো কৰি থৈছিলোঁ এইটো এতিয়া পটলৰ ভিতৰত এইটো মিলাই খানে বেটাৰৰ লগত তেলত ডুবাই খানে এইটো ফ্ৰাই কৰিম আপোনালোকে যেতিয়া ভিতৰত মছলাখিনি সোমাব এইটো এটা টুথপিক দি বন্ধ কৰি ল'ব নহ'লে মছলাখিনি ওলাই যাব টুথপিকটো লগালে মছলাখিনি ওলাই নোযোৱা ভয় থাকে তেতিয়া এইটো হৈ গৈছে এতিয়া লাল লাল কৰি কিনি ফ্ৰাই হওক বেছি নিহিলাব নহ'লে বাটাৰখিনি গুচি যাব আপুনি চাওক পুৰটো বনোৱাৰ পিছত লাষ্টত মোৰ লাষ্ট ফিনিচিং হৈছে এইটো দালি ৰহৰ দালি কৰিছিলোঁ ৰহৰ দালি পেষ্ট বনাইছোঁ পেষ্ট কৰি ইয়াতে কালজিৰা তাৰপিছত জলকীয়া হালধি নিমখ আৰু এতিয়া পিঁয়াজ দি খানে এইটো মিলাই ল'ম আপুনি ভালকৈ মিলাই ল'ব এইটো লাষ্ট ফিনিচিং মোৰ এই বৰাকেইটা এইটো পুৰ আপোনালোকে খাই কেনেকৈ লাগে আপোনালোকে কমেণ্টত শ্বেয়াৰ কৰিব এইখিনিলৈ আজি মই মোৰ ভিডিঅ'টো শেষ কৰিলোঁ যদি আপোনালোকৰ যদি ভাল লাগে এটা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই